নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি ৰাভা। মই নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটী এজ এ ছায়েন্স কমিউনিকেটৰ কাম কৰোঁ। আৰু আমি যিটো আজি গেলাৰীত উপস্থিত হৈছোঁ এইটোৰ নাম হৈছে কেমেষ্ট্ৰি গেলাৰী। আৰু এই কেমেষ্ট্ৰি গেলাৰীৰ এটা লেখত ল'বলগীয়া এক্সিবিট হৈছে পিৰিয়ডিক টেবল। এই পিৰিয়ডিক টেবলখন আমি সকলোৱে জানো, পিৰিয়ডিক টেবলত প্ৰায় 118টা মৌল আছে আৰু গোটেইবিলাক মৌলৰ আমি ব্যৱহাৰৰ বিষয়ে নাজানো। তো আমি এই গেলাৰীটোত আহিলে, এই এক্সিবিটটোত চালে আমি মৌলবিলাকৰ ব্যৱহাৰৰ বিষয়ে অতি সুবিধাজনকভাৱে জানিব পাৰিম। আমি এটা দেখুৱাইছো, এই গেলাৰীটো আহিব পাৰে আপোনালোকৰ ওচৰলৈ। ইয়াতে হাইড্ৰজেন, এই হাইড্ৰজেন এলিমেণ্টটো ক'ত পোৱা যায়, লগতে ইয়াৰ মাছ কিমান এইটো ইয়াত দিয়া আছে। ছান আৰু ষ্টাৰত পোৱা যায় হাইড্ৰজেন। ঠিক তেনে লিথিয়াম আমি বেটেৰীত ব্যৱহাৰ কৰোঁ। অ'কে, আৰু এইবিলাক গোটেই পাৰমাণৱিক ক্ৰমাংক অনুসৰি ইয়াতে দিয়া আছে। মৌলবিলাকৰ ধাতু, অধাতু আৰু ধাতু কল্পত ভাগ কৰা আছে। আপোনালোকে এনেধৰণৰ এক্সিবিট চাবলৈ আমাৰ নেশ্যনেল ছায়েন্স চেণ্টাৰ গুৱাহাটীত আহিব পাৰে।